গুৱাহাটী উচ্চ ন্যায়ালয়ে সাংসদ নৱশৰণীয়াৰ অনুসূচিত জনজাতিৰ প্ৰমাণপত্ৰ নাকচ কৰাৰ পিছতো আজি কোকৰাঝাৰ লোকসভা সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে প্ৰাৰ্থীগৰাকীয়ে। তেওঁৰ আশা নিৰ্বাচন আয়োগে তেওঁৰ মনোনয়ন বৈধ হিচাপে ঘোষণা কৰিব। উল্লেখযোগ্য যে কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা অনুসূচিত জনজাতিৰ প্ৰমাণপত্ৰৰে দুবাৰকৈ সাংসদ হোৱা নৱশৰণীয়াৰ জাতিগত প্ৰমাণপত্ৰখন এইবাৰ ৰাজ্যিক পৰ্যায়ৰ জাতিগত নিৰীক্ষণ সমিতিয়ে নাকচ কৰিছিল। ইয়াৰ বিৰুদ্ধে সাংসদগৰাকী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল যদিও ন্যায়ালয়ে তেওঁৰ সপক্ষে ৰায়দান নকৰিলে। বৰঞ্চ বৃহস্পতিবাৰে তেওঁৰ আবেদন অবৈধ বুলি ঘোষণা কৰি ৰাজ্যিক পৰ্যায়ৰ নিৰীক্ষণ সমিতিৰ সিদ্ধান্ত বাহাল ৰাখে। নিয়মমতে ন্যায়ালয়ৰ এই নিৰ্দেশৰ পিছত নৱশৰণীয়াই মনোনয়ন পত্ৰ দাখিল কৰাৰ কোনো অৰ্থ নাই যদিও আজি তেওঁ মনোনয়ন পত্ৰ দাখিল কৰে। হাইকোৰ্টে যেটো প্ৰচেছত গৈ কেনে তেওঁলোকে কৰিছে, গতিকে আমি নিশ্চিতভাৱে আমাৰ প্ৰচেছ চলি আছে ডবল বেঞ্চত যোৱাৰ কাৰণে, তাৰপিছত আকৌ সুপ্ৰিম কোৰ্ট যাব। গতিকে এইবিলাক আইনী প্ৰক্ৰিয়া, ইয়াত কেতিয়াবা আমাৰ পক্ষত আহিব, কেতিয়াবা হয়তো বিৰোধী পক্ষত যাব, চৰকাৰ পক্ষত, এইটো ডাঙৰ কথা নহয়। সেইটো বাদ দি আমি কেনেকৈ নমিনেশ্যন দিব লাগে, নমিনেশ্যনৰ যিকে দিয়াৰ পিছত আমাৰ যদি একচেপ্ট হয় আমি কেনেকৈ লৈছোঁ, আমি সেইটো পলিচিত আছোঁ। আপোনালোকে দেখিছে যদি কিবা কাৰণ নৱশৰণীয়াৰ নমিনেশ্যন একচেপ্ট নহয়, আমাৰ ইঞ্জিনিয়াৰ বিনীতা ডেকা তেওঁক দিয়া হৈছে, তেওঁ CITR পাছত পঞ্জাৱত পঢ়ি আহিছে। গতিকে এনিহাও আমি কোকৰাঝাৰ জিকাৰ কাৰণে বা টৰ্চ লাইট জ্বলাৰ কাৰণে আমি ৰেডি হৈ আছোঁ আৰু সেই কমিটমেণ্টৰ কাৰণে আমি নমিনেশ্যন ফাইল কৰিছোঁ। স্ক্ৰুটিনি কমিটি নিশ্চিতভাৱে তাত মানে সকলোৰে কেণ্ডিডেটবিলাকৰ অধিকাৰ আছে, তাত অবজেকশ্যন কৰা নিশ্চিতভাৱে অবজেকশ্যন কৰিব, তাত আমি জবাব